নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি পঢ়িম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ ইংলিছৰ 8 নম্বৰ লেচন লিটিল চিলভাৰ ফিছেছ, সৰু ৰূপালী মাছবোৰ। তো আমাৰ আজি প্ৰথম কোৱেশ্চন হ'ল, হোৱাট আৰ দ্য লিটিল চিলভাৰ ফিছেছ ডুইং? সৰু ৰূপালী মাছবোৰে কি কৰি আছে? এনচাৰ হ'ল আমাৰ, দ্য লিটিল চিলভাৰ ফিছেছ আৰ ডাৰ্টিং টু এণ্ড ফ্ৰ। মানে সৰু ৰূপালী মাছবোৰে বেগাই ইফালে সিফালে অহা যোৱা কৰি আছিল। Where do the fish play? আৰু মাছবোৰে ক'ত খেলে? Answer, the fish plays in bright cool water. মাছবোৰে উজ্জ্বল ঠাণ্ডা পানীত খেলে। 3 নম্বৰ হ'ল আমাৰ, what does the poet ask the fish? কবিয়ে মাছটোক কি সুধিছে? Answer, the poet asks the fish, what does he do in the cold water when winter comes? মানে কবিয়ে মাছটোক সুধিছে যে যেতিয়া শীতকাল বা ঠাণ্ডা কাল আহে ই ঠাণ্ডা পানী কি কৰে? 4 নম্বৰ হ'ল আমাৰ, find out 4 pairs of rhyming word from the poem. কবিতাটিৰ পৰা 4যোৰ ছন্দযুক্ত শব্দ বিচাৰি উলিওৱা। তো আমাৰ এনচাৰত ফ্ৰ হ'লে গ হ'ব, ডে হ'লে প্লে হ'ব, ক্লেন হ'লে টেন হ'ব, পাছেছ হ'লে ফিছেছ হ'ব।